অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এবাৰ অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ এবাৰ উজনি অসমত একেদিনাই শতাধিক নেতা কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত আৰু কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ বিৰুদ্ধে উজনি অসমত কেনেকৈ কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো উজনি অসমত বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো একেদিনাই কংগ্ৰেছত যোগদান কৰিছে বহু জ্যেষ্ঠ ৰাজনৈতিক নেতাই কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে কঠোৰ হৈছে কংগ্ৰেছৰ নেতা কৰ্মীসকল আৰু লখিমপুৰৰ বিহপুৰীয়াত কংগ্ৰেছত যোগদান শতাধিক নেতা কৰ্মীৰ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আম আদমি পাৰ্টিৰ পৰা কংগ্ৰেছত যোগদান কৰিছে এই সকল নেতাই লখিমপুৰ কংগ্ৰেছৰ সভাপতিৰো বিজেপিক ক্ষুৰধাৰ সমালোচনা আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ বিগ পলিটিকেল আপডেট বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ উজনি অসমত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয়ৰ পাছতে এবাৰ উজনি অসমত ভেটি সুদৃঢ় কৰিছে কংগ্ৰেছে উজনি অসমত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী একেদিনাই কংগ্ৰেছত যোগদান কৰিছে বহু ৰাজনৈতিক নেতাই দৃশ্যাংশ আহি পৰিছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এইদৰেই কংগ্ৰেছত এয়া বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে লখিমপুৰৰ বিহপুৰীয়াত ৰাজীৱ ভৱনত এইদৰেই কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে বিজেপিৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে মন্তব্য কৰিছে কঠোৰ স্থিতি প্ৰদৰ্শন কৰিছে এইসকল কংগ্ৰেছী নেতাই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয়ৰ পাছতেই এয়া কংগ্ৰেছৰ প্ৰথমটো বৃহৎ যোগদান কাৰ্যসূচী অসমত একেদিনাই কংগ্ৰেছত যোগদান কৰিছে বহু জ্যেষ্ঠ নেতাই উজনি অসমত ভেটি সুদৃঢ় কৰাৰ লক্ষ্য এবাৰ কংগ্ৰেছৰ উজনি অসমৰ পৰাই বিজেপিলৈ বাৰ্তা প্ৰেৰণ কৰিছে বিজেপিক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে এইসকল কংগ্ৰেছী নেতাই আম আদমি পাৰ্টিৰ পৰা এয়া কংগ্ৰেছত যোগদান কৰিছে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কিদৰে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে লখিমপুৰৰ বিহপুৰীয়াত কংগ্ৰেছত আম আদমি নেতাৰ কৰ্মীয়ে যোগদান কৰিছে পুনৰবাৰ যেন এয়া স্পষ্ট হৈছে অসমত ভেটি সুদৃঢ় হৈছে পুনৰবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এয়া বৃহৎ যোগদান কাৰ্যসূচী লখিমপুৰৰ বিহপুৰীয়াত উজনি অসমত বৃহৎ যোগদান কাৰ্যসূচী উজনি অসমত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয়ৰ পাছতে এয়া প্ৰথমটো বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু বিজেপিলৈ কেইবাটাও বাৰ্তা প্ৰেৰণ কৰিছে বিজেপিৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে মন্তব্য কৰিছে কংগ্ৰেছে উজনি অসমৰ পৰাই বিজেপিলৈ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো উজনি অসমত পুনৰবাৰ ভেটি সুদৃঢ় কৰাৰ লক্ষ্য কংগ্ৰেছৰ মন্তব্য আহি পৰিছে কংগ্ৰেছত যোগদান কৰাৰ পাছত কংগ্ৰেছৰ নেতা কৰ্মীৰ কিছু মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো ডাইৰেক্টৰ এতিয়াও পলিচি মেকাৰ নহয় জাতি মাটি ভেটিৰ কথা কোৱা কিন্তু আপৰ কিছুমান দূৰদৰ্শী চিন্তা চৰ্চাৰ প্ৰতি আকৃষ্ট হৈ আমি আপ দলত যোগদান কৰিছিলোঁ কিন্তু এইবাৰ যিটো আমাৰ MP নিৰ্বাচন হ'ল MP নিৰ্বাচনত আপ আৰু কংগ্ৰেছ দলে বেলেগে বেলেগে নিৰ্বাচন খেলাৰ ফলত বিজেপিক আমি বৰপীৰা পাৰি দিয়াৰ নিচিনা এটা অৱস্থা হ'ল বিপিয়া সমষ্টিত বিশেষকৈ এই কথাখিনি চিন্তা কৰি আমি যদি বিপিয়া সমষ্টিত আকৌ 2026ত আপ আৰু কংগ্ৰেছ দলে বেলেগে বেলেগে নিৰ্বাচন খেলা হয় তেনেহ'লে আকৌ ইয়াক বিজেপিকে দৰঙা দলিচা পাৰি দিয়া হ'ব বুলি আমাৰ এটা ধাৰণা হ'ল আৰু আমি ভাবিছোঁ গোটেই দেশৰ স্বাৰ্থত অসমৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত এই
বিজেপি দলক প্ৰতিহত কৰিবলৈ হ'লে আমি সকলো মাৰ বান্ধি এখন পতাকাৰ তলত থিয় হ'ব লাগিব আৰু সেই পতাকাখন আমাৰ বোধ হয় কংগ্ৰেছ দলকে আমি বিবেচনা কৰিলোঁ আৰু কংগ্ৰেছ দলক বিবেচনা কৰাৰ কাৰণে আজি সকলো আপে আজি বিৰুপীয়া কংগ্ৰেছ দলত আমি যোগদান কৰিলোঁ। আমি প্ৰায় 150 আপৰ আজি নেতাসকলে যোগদান কৰা হৈছে, আমাৰ কৰ্মীসকলক অহা নাই। পৰৱৰ্তী সময়ত আমি পঞ্চায়তে যিখিনি আমাৰ কৰ্মী আছিলে তেওঁলোকক লৈ আমি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিম। সমষ্টিৰ আপৰ সম্পূৰ্ণ সমিতিখন অত্যন্ত সবল এখন সমিতি, যথেষ্ট সন্তোষ প্ৰকাশ কৰিছোঁ, উৎফুল্লিত হৈছোঁ। যথেষ্ট উৎসাহী যুৱক এই দলৰ ভিতৰত সংগঠিত হৈছিল আৰু তেওঁলোকে এটা কথা অনুভৱ কৰিলে যে ডিভাইডেড উই ফল, ইউনাইটেড উই উইন, সেই কথাটো অনুভৱ কৰিছে আৰু বিজেপি দলক পৰাভূত কৰিবৰ বাবে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচন তথা বিধানসভা নিৰ্বাচনত যৌথভাৱে একত্ৰিত শক্তিৰে একেলগে কংগ্ৰেছ দলৰ কৰ্মী হৈ কংগ্ৰেছ দলৰ বিষয়ববীয়া হৈ কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আমি তেওঁলোকক স্বাগত সম্ভাষণ জনাইছোঁ আৰু আশা কৰিছোঁ বিহপুৰীয়াই এটা নতুন কংগ্ৰেছ দলে এটা নতুন যাত্ৰা কৰাত ই সহায়ক হ'ব, সেই ভাৱনা ৰাখিছোঁ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কথা আমি উপলব্ধি কৰিছোঁ, আগতেও আমি কংগ্ৰেছতে আছিলোঁ, কিন্তু আপৰ কিছুমান দূৰদৰ্শী চিন্তা চৰ্চাৰ প্ৰতি আকৃষ্ট হৈ আমি আপ দলত যোগদান কৰিছিলোঁ। কিন্তু এইবাৰ যিটো আমাৰ MP নিৰ্বাচন হ'ল, MP নিৰ্বাচনত আপ আৰু কংগ্ৰেছ দলে বেলেগে নিৰ্বাচন খেলাৰ ফলত বিজেপিক আমি বৰ পীড়া পাৰি দিয়াৰ নিচিনা এটা অৱস্থা হ'ল। বিহপুৰীয়া সমষ্টিত বিশেষকৈ এই কথাখিনি চিন্তা কৰি আমি যদি বিহপুৰীয়া সমষ্টিত আকৌ 2026-ত আপ আৰু কংগ্ৰেছ দলে বেলেগে নিৰ্বাচন খেলা হয়, তেনেহ'লে আকৌ ইয়াক বিজেপিকে দৰঙা দলিচা পাৰি দিয়া হ'ব বুলি আমাৰ এটা ধাৰণা হ'ল। আৰু আমি ভাবিছোঁ গোটেই দেশৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত এই বিজেপি দলক প্ৰতিহত কৰিবলৈ হ'লে আমি সকলো মাৰ বান্ধি এখন পতাকাৰ তলত থিয় হ'ব লাগিব আৰু সেই পতাকাখন আমাৰ বোধ হয় কংগ্ৰেছ দলকে আমি বিবেচনা কৰিলোঁ আৰু কংগ্ৰেছ দলক বিবেচনা কৰাৰ কাৰণে আজি সকলো আপে আজি বিৰুপীয়া কংগ্ৰেছ দলত আমি যোগদান কৰিলোঁ। আমি প্ৰায় 150 আপৰ আজি নেতাসকলে যোগদান কৰা হৈছে, আমাৰ কৰ্মীসকলক অহা নাই। পৰৱৰ্তী সময়ত আমি পঞ্চায়তে যিখিনি আমাৰ কৰ্মী আছিলে তেওঁলোকক লৈ আমি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিম। সমষ্টিৰ আপৰ সম্পূৰ্ণ সমিতিখন অত্যন্ত সবল এখন সমিতি, যথেষ্ট সন্তোষ প্ৰকাশ কৰিছোঁ, উৎফুল্লিত হৈছোঁ। যথেষ্ট উৎসাহী যুৱক এই দলৰ ভিতৰত সংগঠিত হৈছিল আৰু তেওঁলোকে এটা কথা অনুভৱ কৰিলে যে ডিভাইডেড উই ফল, ইউনাইটেড উই উইন,